তো ফাৰ্মাৰ বন্ধুসকল আপোনালোকক এটা বিশেষ আপডেট লৈ আহিছোঁ আমি অটো ডিংকাৰ যোনসকলে ফাৰ্মাৰে অটো ডিংকাৰ লগাইছে তেওঁলোকে এটা বিশেষ বস্তু গুৰুত্ব দিব লাগিব আৰু সেই বস্তুটো কি হ'ল মই দেখাই আছোঁ আপোনালোকক এই চাওক এইখন হ'ল অটো ডিংকাৰ ফাৰ্ম আৰু অটো ডিংকাৰ আমি লগাইছোঁ বুলিয়ে যদি সান্তনা লভি থাকোঁ ফাৰ্মাৰে মুৰ্গীটোৱে যদি পানী চাফিচিয়েণ্ট পাব কিন্তু তাৰ মূলতো এই দেখিছেনে এই দেখিছে এই কিমান এয়া এই কেনেকুৱা ধৰণে হেলুৱাই উঠি গৈছে এইটো দেখিছে কিমান পিছল ভাৱ আপোনালোকে এইটো চুই চালে গম পাব কিমান পিছল পানী যদি এই কোৱালিটিৰ পানী যদি বাৰ ডে কনজামশ্যন কৰি থাকিবলগীয়া হয় তেন্তে কি হ'ব পাৰে আপোনালোকে এবাৰ নিজে ভাবি চাওক যাতে নহয় ডেইলি ফাৰ্মাৰ যোন আপোনালোকৰ অটো ডিংকাৰ লাগি আছে তেওঁলোকে বিশেষভাৱে একদম গুৰুত্ব সহকাৰে আপোনালোকে চাব আৰু এই বস্তুটো যাতে হ'ব নালাগে এতিয়া ইমান ধুনীয়াকৈ এইফালৰ পৰা চব পানী ওলাই আছে আৰু এই যিটো হেলুৱাই ভাৱটো ইয়াত তলত পৰি আছে যাৰ কাৰণে বাৰ ডে পানী কনজামশ্যনটো কি খাই আছে লেতেৰা পানী খাই আছে আমি ৱাটাৰ চেনিটাইজাৰ মেডিচিন ইউজ কৰিছোঁ কৰিলে নহ'ব যে এইটো আমি যদি এই যিটো পাইপলাইনৰ যিটো পাইপডাল এই পাইপডাল যদি আমি চাফা নকৰোঁ পাইপৰ ভিতৰত থকা যদি আমি হেলুৱাইখিনি চাফা কৰি নিদিওঁ তেন্তে ইয়ালৈ এই যিটো লেতেৰা পানীটো অহাটো স্বাভাৱিক আপোনালোকৰ বাবে এটা আপডেট এইটো আপোনালোকে চাফা কৰিব লাগিব যিটো আমাৰ পাইপলাইনটো ভিতৰতো চাফা কৰিবলৈ তেতিয়া বাহিৰত এইটো বস্তু নাহিব এই বাৰ এয়া লেট্ৰিন দেখিছে এয়া ৰেড কালাৰ লেট্ৰিন আৰু ভেৰাইটিজ লেট্ৰিন হৈছে এইটো এটা লেট্ৰিন কালাৰ এইটো এটা কালাৰ লেট্ৰিন মানে বহুতখিনি এনেকুৱা ধৰণৰ প্ৰব্লেমৰ আপোনালোকৰ কি হ'ব বাৰ্ডৰ ৰিজাল্টটো যিটো কষ্ট কৰিছে কষ্টটো সাৰ্থক নহ'ব পাৰে তো সেইকাৰণে আপোনালোকে যিটো পাইপলাইন যিটো চাফা কৰিব আৰু এই যিটো বাচন এই বাচনটো কি কৰিব আপোনালোকে ডেইলি ব্লিচিং পাউডাৰ দি চাফা কৰিব আৰু এয়া দেখিছে বন্ধুসকল আপোনালোকক চিনটেক্সৰ ভিতৰৰ পৰিৱেশটো দেখাইছোঁ ভিতৰত দেখিছে এনেকুৱা ধৰণৰ অৱস্থা হৈছে দেখিছে কমপ্লিটলি একদম আইৰণ বহি আপোনাৰ চিনটেক্সটো বেয়া হৈ গৈছে তলত গেট পৰি আছে আৰু এইখিনি আমি চাফ চিকুণ কৰি ল'ব লাগিব চিনটেক্সটো এয়া দেখিছে কিমান গেট পৰি আছে এইখিনি যদি আপোনাৰ পাইপলাইনৰ ভিতৰত সোমাই যায় তো একচুৱেলি পাইপলাইনটোতো বেয়া হ'বই লগতে হেলুৱাই আহি যাব আইৰণ আহি যাব এইখিনি আমি চাফা কৰিব লাগিব আৰু এয়া দেখিছে আমি এতিয়া চিনটেক্সৰ ওপৰত উঠাই ল'লোঁ এজনক আৰু আমি চিনটেক্সৰ ওপৰত উঠাই লোৱাৰ পিছত এই ল'ৰাজনক কৈছোঁ যে তাতে তোমাৰ 30 লিটাৰ পানী দি ইয়াত দেখিছে এই ষ্ট'ৰটো দি দিয়ে আৰু এই ষ্ট'ৰটো দিয়াৰ পিছত আমি এতিয়া পাইপলাইনটো ক্লিনিং কৰাৰ ব্যৱস্থা কৰি আছোঁ দি দিলোঁ এই ষ্ট'ৰটো আপোনালোকক কিমানকৈ দিব লাগে আচলতে কৈ দিছোঁ মই আপোনালোকক 1 লিটাৰ এই ষ্ট'ৰটো 9 লিটাৰ পানী তো সেই হিচাপত আপোনালোকে দিব আপোনালোকৰ ফাৰ্মখন কিমান দীঘল আছে কিমান পানী লাগিব পাইপলাইনটোত আপোনালোকে সেই হিচাপে এটা কেলকুলেশ্যন কৰি ল'ব আমি এখন ফাৰ্মত আপোনালোকৰ 30 লিটাৰ পানী দিছোঁ এই যিটো পাইপলাইন ক্লিনিঙৰ কাৰণে এইটো যিটো পাইপলাইন ইয়াৰ ভিতৰত সোমাবৰ কাৰণে 30 লিটাৰ পানী দিছোঁ 40 লিটাৰ দিব পাৰে 50 লিটাৰ দিব পাৰে আপোনালোকে ফাৰ্মখনৰ চাইজ হিচাপত কৰি ল'ব আপোনালোকে এই হিচাপত দি পিনি আপোনালোকে এই পাইপডালত আপোনালোকে 12 ঘণ্টা সময় ৰাখিব তাৰপিছত আপোনালোকে ফ্লাছ আউট কৰি দিব যেতিয়া আপোনালোকৰ যিটো আমি ওপৰৰ যিটো পাইপলাইন ক্লিনিঙৰ যিটো এই ষ্ট'ৰটো ব্যৱহাৰ কৰিছোঁ এতিয়া ভিতৰত আপোনাৰ এই ষ্ট'ৰটো দিয়া আছে এই ষ্ট'ৰটো দিওঁতে আপোনালোকে কি হৈছে এই যিটো এইটো ডিংকাৰ লেভেললৈ যিটো পাইপ আহিছে এইটো আপোনালোকে বন্ধ কৰি ল'ব লাগিব আৰু সেইটো কেনেকৈ বন্ধ কৰিব লাগে মই সেইটো আপোনালোকক দেখাই আছোঁ চাই থাকক তো এইটো অফ কৰি ল'ব আপোনালোকে এনেকৈ ধৰণে যিটো পাইপলাইনটো যিটো আছিলে যে এইটো এনেকৈ অফ কৰি ল'ব অফ কৰি লোৱাৰ পিছত এইটো কেনেকৈ ধৰণে আপোনালোকে পানীটো ৰখাব লাগিব মই দেখাই দিছোঁ আপোনালোকক এয়া এই ভিতৰৰ পানীখিনি কমপ্লিটলি শেষ হ'ব দিব এনেকৈ শেষ হৈ লোৱাৰ পিছত এডাল যিডাল লিংক আছে লিংকৰ সেইটো খুলি ল'ব দুটা ডিংকাৰৰ সেয়া এনেকৈ ধৰণে খুলি ল'ব এইটো ডিংকাৰৰ যিটো মাথাটো আৰু এইফালৰ ডিংকাৰৰ এইটো যিটো আছে এই দুইটা আনি পিনি ইয়াতে লগাই দিয়া তো এনেকৈ ধৰণে এইটো লগাই দিয়াৰ লগে লগে পানীটো ব্লক হৈ গ'ল তো এইটো পানীটো নহা হৈ গ'ল ইয়াৰ যিটো এইটো আছিলে চিনটেক্সৰ পৰা যিটো পাইপ আহিছিলে পাইপলাইনটোৱেদি অটো ডিংকাৰলৈ আহিছিলে অটো ডিংকাৰটো যেতিয়া দুইডাল কেবল এনেকৈ জইন দি দিব পানীটো ৰখি যাব আৰু এইটো এনেকৈ ছিংগল হৈ যাব আৰু এইটো আপোনালোকে ভালকৈ ব্লিচিং পাউডাৰ দি চাফা কৰি ইয়াতে মেনুৱেল পানী লগাই দিলে হ'ব তাৰপিছত যিটো পাইপলাইনটো চাফা কৰিবলৈ এই ষ্ট'ৰটো ব্যৱহাৰ কৰিব তো এয়া আছিল ফাৰ্মখন অকণমান দেখালোঁ আপোনালোকক এইবোৰ দেখিছে গোটেই অটো ডিংকাৰ চব লেতেৰা হৈ আছে আমি এতিয়া এখন চাফা কৰাৰ ব্যৱস্থা কৰি আছোঁ কেনেকৈ ধৰণে কৰিব লাগে যিটো পাইপলাইন এই পাইপলাইনটো যেতিয়া আপোনালোকে চাফা নকৰিব তেতিয়াহ'লে কিন্তু আপোনালোকৰ বহুত কিছু বেমাৰ হোৱাৰ চান্সেছ থাকিব তো এতিয়া আমি কি কৰিলোঁ এই ষ্ট'ৰটো দিয়াৰ পিছত এইটো এনেকৈ ধৰণে ভিতৰত যেতিয়া ষ্ট'ৰটো মেডিচিনটো দিয়া হৈ গ'ল 12 ঘণ্টামান ৰখাৰ পিছত এনেকৈ এইটো আছে নহয় এইটো এতিয়া ফ্লাছ আউট কৰি দিব এইটো মেডিচিনটো দেখিছে ফলে পানীটো ওলাই গৈছে
এইটো কমপ্লিটলি ওলাই যোৱাৰ পিছত আপোনালোকে নতুন পানী লগোৱাৰ ব্যৱস্থা কৰিব, নতুন পানী দি আকৌ খাবলৈ দিব। তো এয়া দেখিছে আপোনালোকে এইফালে পাইপ লাইনটো ধুনীয়াকৈ এইফালৰ পৰা ওলাই গোটেইখিনি পানী পৰি গৈছে। এইটো যিমান পাৰে পূৰা আচলতে গোটেইখিনি চাফা হৈ যাব। চাফা হৈ যোৱাৰ পিছত আপোনালোকে যিখিনি এইখিনি ডিংকাৰখিনি আছে, ডিংকাৰখিনি আপোনালোকে ব্লিচিং পাউডাৰ দি চাফা কৰাৰ পিছত আকৌ নতুনকৈ পানী খোৱাৰ ব্যৱস্থা কৰি দিব। এনেকৈ কৰিলে আপোনালোকৰ পাইপ লাইনটো ক্লিন হৈ থাকিব আৰু ভিতৰত পাইপৰ ভিতৰত যদি কিবা হেলুৱে আছে এই গোটেইখিনি আপোনালোকৰ ঠিক হৈ যাব। তো বন্ধুসকল, আপোনালোকৰ বাবে আজি যি এই ষ্ট'ৰটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই অকণমান দেখালোঁ আৰু গোটেই ভিডিঅ'টো সম্পূৰ্ণভাৱে দেখাব নোৱাৰিলোঁ, যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু যিমান পাৰে আপোনালোকে অট' ডিংকাৰ থকা ফাৰ্মত আপোনালোকে পোৱালি অহাৰ আগতে যিটো এই ষ্ট'ৰটো দি পাইপলাইনটো ক্লিন কৰি ল'ব আৰু পোৱালি সোমাই থকা ভিতৰতো আপোনালোকে কৰিব পাৰিব। কৰোঁতে কিন্তু কি কৰিব লাগিব, আপোনালোকে এইডাল পাইপডাল আছে যে এই পাইপডাল বন্ধ কৰি ল'ব লাগিব, যাতে ফাৰ্মত পোৱালিটো বাৰ্ডে যাতে সেই পাইপলাইন যিটো ক্লিন কৰি থাকোঁতে ষ্ট'ৰটো দি থৈছোঁ সেইটো যাতে ইয়াত আহিব নালাগে। ইয়াত আপোনালোকে মেনুৱেলি আপোনালোকে দিব পাৰিব পানী। তো এয়া আছিল আজি এটা চমু ভিডিঅ' আপোনালোকৰ বাবে। ভিডিঅ' চাই কেনে পালে জনাব। ধন্যবাদ।